লখিমপুৰ জিলাৰ চিডি ৰোডৰ নিবাসী মুক্তিযোদ্ধা আলহাজ আহমেদ আলীৰ 18 মে তাৰিখে ইন্তেকাল হয়। আজি তেখেতক জিলা প্ৰশাসনৰ তৰফৰ পৰা সামৰিক মৰ্যাদাৰে সন্মান জনোৱাৰ লগতে অজস্ৰ গুণমুগ্ধই গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আৰক্ষী বাহিনীয়ে প্ৰায় 36 ৰাউণ্ড গুলী ফুটাই সামৰিক মৰ্যাদাৰে সন্মান জনায়। আনহাতে উত্তৰ লখিমপুৰ পৌৰসভাৰ পৌৰপতি কৃষ্ণাধৰ সেনৰ লগতে কেইবাজনো বিষয়ববীয়া উপস্থিত থাকি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আমাৰ প্ৰতিবেশী একেবাৰে ঘৰৰ কাষৰ 70 বছৰ গৰকা 107 বছৰ বয়সত আজি যোৱাকালি 18 তাৰিখে তেখেতে ইহলীলা সম্বৰণ কৰে। তেখেত এগৰাকী আলহজ আৰু অতি ধৰ্মপৰায়ণ ব্যক্তি আছিল। তেখেত সমাজকৰ্মী আছিল। তেখেত আমাৰ মুক্তিযোদ্ধা আছিল, প্ৰবীণ মুক্তিযোদ্ধা লখিমপুৰৰ। তেখেতৰ নাম আলহাজ আহমেদ আলী চাহেব। তেখেতৰ আকস্মিক বিয়োগত আমি অঞ্চলবাসী ৰাইজে বিশেষভাৱে শোকাকুল হৈ পৰিছোঁ আৰু ম্ৰিয়মান হৈছোঁ। ইয়াৰ লগতে তেখেতৰ মৃত্যুৰ দিনাখন জিলা প্ৰশাসন, পৌৰসভা, তাৰপিছত আৰক্ষী বিভাগ আদি লোকসকল আহি যি ধৰণে তেখেতক শ্ৰদ্ধা নিবেদন কৰিলে শেষকৃত্য সমাপনৰ কাৰণে, সেই তাক লৈ আমি গৌৰৱান্বিত আৰু সকলো ৰাইজে এই কথাত সন্তুষ্টি প্ৰকাশ কৰিছোঁ। আৰু লগতে তেখেতৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ। সঁচাকৈ আজি আমি সকলোৱে খুব দুখিত, যিহেতু আমাৰ অভিভাৱক ৰূপে আমাৰ স্বাধীন ভাৰতৰ সংগ্ৰামৰ লগত জড়িত এজন ব্যক্তি আজি আমি নাইকিয়া হ'ল এই জগতৰ পৰা। তেওঁৰ যি পৰিয়ালবৰ্গ সকলোকে আমি আমাৰ পৌৰসভাৰ তৰফৰ পৰা দুখ বেদনা সমভাগী হ'বলৈ আমি ইয়াত একত্ৰিত হৈছোঁ। আৰু ওপৰত যি আমাৰ আল্লাহ তাআলা আছে, তেওঁ যাতে তেওঁৰ আত্মাৰ সদ্গতি প্ৰদান কৰে তাৰ বাবে আমি সকলোৱে প্ৰাৰ্থনা জনাইছোঁ। আৰু তেনেকৈ এজন অভিভাৱকৰূপী ব্যক্তি আমাৰ মাজৰ পৰা হেৰাই যোৱাৰ বাবে আমি সঁচাকৈ খুব দুখ প্ৰকাশ কৰিছোঁ। আৰু তেওঁৰ যিটো অভাৱ সেইটো সদায় আমাৰ মাজত থাকিব। আৰু তেওঁৰ পৰিয়ালবৰ্গকো আমি সমবেদনা জ্ঞাপন কৰিছোঁ এই দুখৰ সময়ত, আৰু সকলো সময়ত আমি তেওঁলোকৰ লগতে থিয় হ'ম বুলি আমি আশাবাদী। আৰু এই মুক্তিযুঁজাৰু হিচাপে আমাৰ মাজত থকা তেওঁৰ যি আমাৰ অভিভাৱক ৰূপে আছিলে, তেওঁৰ এই বিদায় মুহূৰ্তত গোটেই মানুহখিনি একত্ৰিত হৈছে। আৰু এই বিদায়ৰ বেলাত আমি আপোনালোকৰ জৰিয়তে দুখ প্ৰকাশ বা শোক বেদনা প্ৰকাশ কৰিছোঁ। আৰু এইখিনিকে মই মোৰ ফালৰ পৰা সৰ্বপ্ৰথমে মই মোৰ পৰিয়ালবৰ্গৰ পৰা আপোনালোকে ইমান এনেকুৱা কৰিছে, মই ধন্যবাদ জনাইছোঁ। সঁচাকৈ মই বহুত ভাগ্যৱান, এনেকুৱা মই পুত্ৰ হ'ব পাৰিছোঁ, তাকে কৈ আপোনালোকক ধন্যবাদ জনাইছোঁ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।